এটা ব্ৰেকিং নিউজ লৈ আহিছো কাইলৈ এসআইটিৰ প্ৰতিবেদন মুকলি কৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সকলো তথ্য কাইলৈ উন্মোচন হ'ব কিন্তু ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে এসআইটিৰ প্ৰতিবেদন সন্দৰ্ভত যে এনআইএ আইবি আৰু সিবিআইৰ হাতত পৰিলে এই তথ্য লৈ তদন্তত উন্মোচন হ'ব আৰু অধিক ভয়ংকৰ তথ্য কাইলৈ সমগ্ৰ অসমবাসীয়ে জানিব যে গৌৰৱ গগৈ কিমান মিছা কথা কৈ আহিছিল গৌৰৱ গগৈৰ প্ৰতিটো মিছা কথা কাইলৈ উদং কৰিব এসআইটিৰ প্ৰতিবেদনে পাকিস্তান লিংক সন্দৰ্ভত এসআইটিয়ে তদন্তত কি তথ্য লাভ কৰিছিল সকলো উন্মোচন হ'ব কিন্তু কাইলৈ দিনটোৰ পিছত যেতিয়া শীৰ্ষ অনুসন্ধানকাৰী শাখাৰ হাতত এই তথ্য পৰিব তাৰ পিছত আৰু অধিক তথ্য মুকলি হ'ব লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য এসআইটিৰ প্ৰতিবেদন মুকলিৰ পিছতে মুকলিৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ এক ডাঙৰ মন্তব্য কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে কাইলৈ মুকলি কৰা হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এসআইটিৰ প্ৰতিবেদন এসআইটিৰ প্ৰতিবেদনত কি তথ্য আছে প্ৰায় হিন্টস দিছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ মিথ্যাচাৰ উদঙাব এসআইটিৰ প্ৰতিবেদনে সংবাদ মাধ্যমত গৌৰৱ গগৈয়ে কোৱা প্ৰতিটো কথাই মিছা বুলি প্ৰমাণিত কৰিব এসআইটিৰ প্ৰতিবেদনে ভাৰতক দুৰ্বল কৰাৰ অভিপ্ৰায়েৰে কৰা ষড়যন্ত্ৰৰ বহু দিশ উন্মোচন হ'ব কাইলৈ কোন এই ষড়যন্ত্ৰত জড়িত আছিল ভাৰতক লৈ কৰা ষড়যন্ত্ৰত জড়িত এজন পাকিস্তানী নাগৰিক আৰু আন এজন ব্ৰিটিছ নাগৰিক এনআইএ আইবি সিবিআইৰ হাতত পৰিলে এই তদন্তত আৰু বহু তথ্য উদ্ঘাটন হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে এই কথা যে গৌৰৱ গগৈক লৈ এসআইটি তদন্ত ৰাজনীতি নহয় ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত কৰা তদন্তহে গৌৰৱ গগৈ কি কৈছিল যে পুত্ৰৰ নাগৰিকত্ব কোভিডৰ সময়ত সলনি কৰা হৈছিল কিন্তু পুত্ৰৰ নাগৰিকত্ব কোভিডৰ সময়ত সলনি কৰা হোৱা নাছিল এসআইটিৰ তদন্তই উন্মোচন কৰিছে তথ্য যে 2022 চনতে সলনি কৰা হৈছিল পুত্ৰৰ নাগৰিকত্ব এনে বহু মিছা কথা কৈ আহিছিল গৌৰৱ গগৈয়ে অসমৰ জনসাধাৰণৰ চকুত আভুৱা ভাৰি এক প্ৰকাৰ বহু মিছা কথা কোৱা গৌৰৱ গগৈ এতিয়া প্ৰতিটো মিথ্যাচাৰ উদঙাব এসআইটিৰ প্ৰতিবেদনে যেহেতু গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত যেতিয়া সমগ্ৰ ভাৰতবৰ্ষত এই বিষয়টো মুকলি হৈছিল তেতিয়া ৰাজ্য চৰকাৰক বিশেষভাৱে বিভিন্নজনে একাংশ বিৰোধীয়ে আঙুলি টোৱাইছিল কিন্তু সেই বিৰোধীৰ তৰ্জনী আঙুলি দেখি অৱশেষত এসআইটিৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এসআইটিৰ প্ৰতিবেদন মুকলি কৰাৰ পূৰ্বে এয়া ডাঙৰ মন্তব্য কৰিছে কালিৰ দিনটোতো মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে এসআইটিৰ প্ৰতিবেদনত কি তথ্য আছে এসআইটিৰ প্ৰতিবেদনত প্ৰথম কথা হ'ল গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ পাকিস্তানত বেংক একাউণ্ট পৰ্যন্ত সক্ৰিয় আছে এটা নহয় মাল্টিপল বেংক একাউণ্ট সক্ৰিয় হৈ আছে পাকিস্তানত গৌৰৱ গগৈৰ পত্নীৰ গতিকে এয়া মাত্ৰ এটা হিন্টস আৰু আছে আৰু বহু তথ্য আছে যি তথ্য আচলতে প্ৰতিগৰাকী ভাৰতৰ জনসাধাৰণলৈ এক প্ৰকাৰ শংকা নমাই আনিব সংশয় নমাই আনিব গতিকে ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত এই তদন্তৰ যথেষ্ট প্ৰয়োজন আছিল আৰু সেইবাবে এই তদন্ত কৰা হৈছে আৰু ৰাইজে যেতিয়া বিচাৰিছে তদন্ত উন্মোচনো কৰা হ'ব মুকলি কৰা হ'ব আৰু যি তদন্তই মুকলি কৰিব তথ্যই মুকলি কৰিব যে গৌৰৱ গগৈ কিমান মিছলীয়া গৌৰৱ গগৈ কিমান মিছা কথা কৈ আহিছিল অসমৰ মানুহক অসমৰ জনসাধাৰণক কিমান মিছা কথা কৈ আহিছিল গৌৰৱ গগৈ কাইলৈ দিনটোত আপোনালোকে সকলোৱে গম পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে কাইলৈ যেতিয়া এসআইটিৰ প্ৰতিবেদন মুকলি কৰি দিয়া হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকটো জানিবই কিন্তু গৌৰৱ গগৈ যিমান মিছা কথা কৈছিলে সেয়াও জানিব আৰু কেৱল ইমানেই নহয় অন্যান্য যিসমূহ শীৰ্ষ অনুসন্ধানকাৰী শাখা আছে এনআইএ আইবি সিবিআই এই আটাইকেইটা অনুসন্ধানকাৰী শাখাৰ হাতত যেতিয়া পৰিব এই এসআইটিৰ প্ৰতিবেদন তেতিয়া আৰু অধিক তদন্ত প্ৰক্ৰিয়া এটা গভীৰলৈ যাব আৰু তদন্ত প্ৰক্ৰিয়াত আৰু অধিক তথ্য উন্মোচন হ'ব গতিকে যিকোনো মুহূৰ্তত যেহেতু কাইলৈ পুৱাৰ ভাগতে মুকলি কৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এসআইটিৰ তথ্য আৰু তাৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এসআইটিৰ প্ৰতিবেদন সন্দৰ্ভত কৰিছে ইয়াত ডাঙৰ মন্তব্য কোন জড়িত আছিলে ভাৰত বিৰোধী ভাৰতক দুৰ্বল কৰাৰ অভিপ্ৰায় কৰা ষড়যন্ত্ৰত সেই জড়িত নাগৰিকৰো নাম নোকোৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে আৰু এই মুহূৰ্তত আমি পুনে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আগবঢ়াবলৈ চেষ্টা কৰিম আপোনালোকৰ লোকেল টিভি চেনেলবিলাকত তেওঁ ইণ্টাৰভিউ দিছিল এটা সময়ত যিমানবিলাক তথ্য দিছিলে গোটেই তথ্যবিলাক ভুল যিটো এটা ষড়যন্ত্ৰ ভাৰতক দুৰ্বল কৰা ই এটা বিৰাট ডাঙৰ ষড়যন্ত্ৰ অসম চৰকাৰে তেনেকৈ ভাবে আৰু তাৰ কেন্দ্ৰীয় ভূমিকাত পাকিস্তানৰ এজন নাগৰিক আৰু এগৰাকী ব্ৰিটিছ নাগৰিক জড়িত হৈ আছে চেণ্ট্ৰেল ৰোল
যাক আমি আৰু ব্ৰিটিছ নাগৰিকগৰাকী এগৰাকী সংসদৰ পত্নী। এই যিটো তদন্ত, এই তদন্ত আৰু বহুত আগবাঢ়িব এবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত পালে, কাৰণ আমাৰ ই এটা সীমিত, কিন্তু সীমিতভাৱেই যিমানখিনি আমি গোট খুৱাইছোঁ সেইখিনিয়ে যথেষ্ট গুৰুত্ব। আৰু যেতিয়া ই আগবাঢ়ি যাব, NIA বা আমাৰ IB বা CBI যেতিয়া ইয়াক হাতত ল'ব, মই ভাবোঁ যে ই আৰু বহুত দূৰ আগুৱাই যাব। এতিয়াতো আমি যিখিনি কৰিছোঁ মই ভাবোঁ 10%, 90% ওলাবৰ কাৰণে বাকী আছে। মোৰ দলটো এইটো কোনো পলিটিক্স নহয়, এইটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ কাৰণে আমি কৰা এটা তদন্ত। মই ভাবোঁ যে ইয়াৰ পৰা পলিটিক্সত কিবা ইম্পেক্ট কৰিব নপৰিব সেইটো গৌণ। ৰাষ্ট্ৰৰ সুৰক্ষাটোৱে হৈছে মুখ্য, গতিকে ৰাষ্ট্ৰৰ সুৰক্ষাৰ কাৰণে আমি কাম কৰিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াৰ 2-4টা বক্তব্য, যেনেকৈ আপোনালোকৰ লোকেল TV চেনেলবিলাকত তেওঁ ইণ্টাৰভিউ দিছিল এটা সময়ত, যিমানবিলাক তথ্য দিছিলে গোটেই তথ্যবিলাক ভুল। যেনেকৈ মই দেখিছিলোঁ প্ৰশান্ত ৰাজগুৰুক তেওঁ এটা ইণ্টাৰভিউ দিছিল, তাতে তেওঁ কি কৈছিলে যে মোৰ ল'ৰাৰ নাগৰিকত্ব ক'ভিডৰ সময়ত মই পৰিৱৰ্তন কৰিছিলোঁ, কিন্তু এতিয়া আমাৰ হাতত পৰা ডেটাই প্ৰমাণ কৰে যে তেওঁ নাগৰিকত্ব 2022ত পৰিৱৰ্তন কৰিছিল, তাৰমানে ক'ভিডৰ বহু পিছত। গতিকে মই যোৱাকালি আমি এনালাইচিছ কৰিছিলোঁ যে অসমৰ টিভিবিলাকত তেওঁ দিয়া ডিফেন্সৰ যিবিলাক ইণ্টাৰভিউ আছিলে সকলোতে তেওঁ ভুল তথ্যই দি থৈ গৈছে। এতিয়া যদি চেনেলবিলাকে ভাবে যে ভুল তথ্যবিলাক আমি উদগাম, হয়তো কংগ্ৰেছৰ অসুবিধা হ'ব, কিন্তু বোলে চেনেলবিলাকে যদি ভাবে যে ডাঙৰ মানুহৰ ল'ৰা পাপ কৰিলেও আমি একো নকওঁ, বেলেগ কথা, এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিছে। আপোনালোকৰ লোকেল TV চেনেলবিলাকত তেওঁ ইণ্টাৰভিউ দিছিল এটা সময়ত, যিমানবিলাক তথ্য দিছিলে গোটেই তথ্যবিলাক ভুল। যিটো এটা ষড়যন্ত্ৰ ভাৰতক দুৰ্বল কৰা, ই এটা বিৰাট ডাঙৰ ষড়যন্ত্ৰ, অসম চৰকাৰে তেনেকৈ ভাবে। আৰু তাৰ কেন্দ্ৰীয় ভূমিকাত পাকিস্তানৰ এজন নাগৰিক আৰু এগৰাকী ব্ৰিটিছ নাগৰিক জড়িত হৈ আছে, চেণ্ট্ৰেল ৰোল, যাক আমি আৰু ব্ৰিটিছ নাগৰিকগৰাকী এগৰাকী সংসদৰ পত্নী। এই যিটো তদন্ত, এই তদন্ত আৰু বহুত আগবাঢ়িব এবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত পালে, কাৰণ আমাৰ ই এটা সীমিত, কিন্তু সীমিতভাৱেই যিমানখিনি আমি গোট খুৱাইছোঁ সেইখিনিয়ে যথেষ্ট গুৰুত্ব। আৰু যেতিয়া ই আগবাঢ়ি যাব, NIA বা আমাৰ IB বা CBI যেতিয়া ইয়াক হাতত ল'ব, মই ভাবোঁ যে ই আৰু বহুত দূৰ আগুৱাই যাব। এতিয়াতো আমি যিখিনি কৰিছোঁ মই ভাবোঁ 10%, 90% ওলাবৰ কাৰণে বাকী আছে। মোৰ দলটো এইটো কোনো পলিটিক্স নহয়, এইটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ কাৰণে আমি কৰা এটা তদন্ত। মই ভাবোঁ যে ইয়াৰ পৰা পলিটিক্সত কিবা ইম্পেক্ট কৰিব নপৰিব সেইটো গৌণ। ৰাষ্ট্ৰৰ সুৰক্ষাটোৱে হৈছে মুখ্য, গতিকে ৰাষ্ট্ৰৰ সুৰক্ষাৰ কাৰণে আমি কাম কৰিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াৰ 2-4টা বক্তব্য, যেনেকৈ আপোনালোকৰ লোকেল TV চেনেলবিলাকত তেওঁ ইণ্টাৰভিউ দিছিল এটা সময়ত, যিমানবিলাক তথ্য দিছিলে গোটেই তথ্যবিলাক ভুল। যেনেকৈ মই দেখিছিলোঁ প্ৰশান্ত ৰাজগুৰুক তেওঁ এটা ইণ্টাৰভিউ দিছিল, তাতে তেওঁ কি কৈছিলে যে মোৰ ল'ৰাৰ নাগৰিকত্ব ক'ভিডৰ সময়ত মই পৰিৱৰ্তন কৰিছিলোঁ, কিন্তু এতিয়া আমাৰ হাতত পৰা ডেটাই প্ৰমাণ কৰে যে তেওঁ নাগৰিকত্ব 2022ত পৰিৱৰ্তন কৰিছিল, তাৰমানে ক'ভিডৰ বহু পিছত। গতিকে মই যোৱাকালি আমি এনালাইচিছ কৰিছিলোঁ যে অসমৰ টিভিবিলাকত তেওঁ দিয়া ডিফেন্সৰ যিবিলাক ইণ্টাৰভিউ আছিলে সকলোতে তেওঁ ভুল তথ্যই দি থৈ গৈছে। এতিয়া যদি চেনেলবিলাকে ভাবে যে ভুল তথ্যবিলাক আমি উদগাম, হয়তো কংগ্ৰেছৰ অসুবিধা হ'ব, কিন্তু বোলে চেনেলবিলাকে যদি ভাবে যে ডাঙৰ মানুহ